বনাম পানীলাও আৰু দালিৰ মিক্স চব্জি। গতিকে এটা পানীলাও আনিলোঁ, পানীলাওটো লৈ লওঁ। পানীলাওৰ আধাখিনিয়ে কাটিলোঁ। আপোনালোকে যদি বেছি মানুহ তো গোটাই পানীলাওখিনিয়ে কাটিব পাৰে। পানীলাওখিনি সৰু সৰু কৰি কাটিব লাগিব। এইদৰে যিহেতু গুটিখিনি কলা, তো গুটিখিনি আমি পেলাব নালাগে। এইদৰে আমি পানীলাওখিনি কাটি ল'ম। পানীলাওখিনি ধুনীয়াকৈ কাটি লোৱাৰ পাছতহে আমি বনাম। পানীলাও পেটৰ কাৰণেও ভাল আৰু চব মানুহে এইটো মানে খাব পাৰে। বুঢ়া মানুহবিলাকেও খাব পাৰে। কিবা শনিবাৰ মংগলবাৰেও মানে পানীলাও আৰু মুগৰ দালি দি যদি আপোনালোকে ঘৰত নবনায় তেতিয়াও খাব পাৰে। বৃহস্পতিবাৰে যদি আপোনালোকে নিৰামিষ খায় তথাপি পানীলাও আৰু দালি দি বনাই পাঁচফোৰণ দি আৰামছে খাব পাৰে। লগত এখন ভাজি দি পানীলাওৰ বাকলিখিনিও ভাজিব পাৰে আপোনালোকে। আলু আৰু পানীলাওৰ বাকলি লগতে শুকান জলকীয়া এটা দি দিব। বাছ পানীলাওখিনি আমাৰ কাটা ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ ধুই ল'ম। এতিয়া পানীলাওখিনি কাটা হৈ গ'ল। এতিয়া ধুনীয়াকৈ ধুই ল'ম। এইটো চালনিতে পানীলাওখিনি ধুনীয়াকৈ ধুই ল'ম যাতে পানী নাথাকে। আৰু যদি পানী থাকে পানীলাওটো সদায় মানে পানী নিজৰ এটা পানী থাকে, নিজৰ পানীখিনি পানীলাওখিনি এৰি দিলে তো পানী বেছি হৈ যাব দালিত। সেইকাৰণে আমি ধুই কিনে পানীলাওটো ঠিক অলপো যাতে পানী নাথাকে এইদৰে থৈ দিম। এতিয়া আমি অকণমান পাঁচফোৰণ ল'লোঁ, দুটা জলকীয়া ফালি দিলোঁ, মাজেদি ফালি ল'লোঁ। মই কেঁচা জলকীয়া লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে শুকান জলকীয়াও ল'ব পাৰে। ল'লোঁ অলপ আদা, আৰু যদি আপোনালোকে আদা নিদিয়ে ডাইৰেক্ট পিঁয়াজো দিব পাৰে। যদি নিৰামিষ খায় তেতিয়া আদাখিনি নিব। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ কুটি লওঁ সৰু সৰু কৰি। যিহেতু আমাৰ নিৰামিষ নহয় সেইকাৰণে মই পিঁয়াজো এড কৰিব পাৰোঁ। আৰু যদি বিলাহী থাকে তেতিয়া বিলাহীও দিব পাৰে। যেতিয়ালৈকে কুকাৰে চিটি মাৰিব তেতিয়ালৈকে আমি সংবাসত দিয়া বস্তুখিনি ৰেডি কৰি ল'লোঁ মই অলপমান আদাখিনি বাকলি গুচাই লওঁ। দুটা মই কেঁচা জলকীয়া ল'লোঁ, আপোনালোকে ইচ্ছা কৰিলে শুকান জলকীয়াও দিব পাৰে। দালি ধোৱা হৈ গ'ল। এতিয়া গেছটো অন কৰি দিওঁ। কুকাৰ, ইচ্ছা কৰিলে কেৰাহীটো বনাব পাৰি, কিন্তু মই কুকাৰ লৈছোঁ। তো গৰম হ'ব দিওঁ। পানীলাওখিনিও অকণমান দালিৰ লগত মিক্স কৰি ল'ম এইদৰে, যাতে পানীলাও আৰু দালি একেলগত মিক্স হৈ যায়। যদি আমি পানীলাও আৰু দালিখিনি লৰাই নিদিওঁ তেতিয়াহ'লে দালিখিনি তলত থাকি যাব আৰু লাওখিনি ওপৰত আহি যাব। সেইকাৰণে মিক্স কৰি দিলে
এতিয়া মই চব্জি অনুযায়ী পানী দিম। এতিয়া আকৌ মছলা টছলা নিদিওঁ, যেতিয়া এটা চিটি আহি যাব তেতিয়া আমি মছলাখিনি কেৰাহীতে চম্বাছত একলগত দি দিব পাৰিম। ছাইডত লাগি থাকিলে দি দিলে হ'ল ভিতৰত। আৰু আমি কুকাৰৰ ঢাকনটো লগাই দিলোঁ। এতিয়া 2 মিনিট ৰখোঁ চিটি মাৰাৰ কাৰণে। চিটি মাৰা হৈ গ'ল। এতিয়া কুকাৰটো খুলি দিলোঁ। এইটো পূৰা ধুনীয়াকৈ পানী আৰু দালি পানীলাও মিক্স হৈ গৈছে। এতিয়া কেৰাহী বহাই দিলোঁ। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া দি দিম মিঠাতেল অলপমান। আপোনালোকে ইচ্ছা কৰিলে অলিভ অইলো দিব পাৰে বা ৰিফাইনো দিব পাৰে, যোনে যোনটো খায় আৰু এইটো দিব পাৰে। তো এতিয়া মই দি দিম কেঁচা জলকীয়া। জলকীয়াটো অলপ ভাজি ল'ম। মোৰ লগত যিহেতু আজি শুকান জলকীয়া নাই, তো মই পকা জলকীয়া দুটা এনেকৈ লৈ পেলাই অকণমান ভাজি দিম। তো দি দিলোঁ তেজপাত, দি দিলোঁ 5 ফোৰণ, দি দিলোঁ আদা, দি দিলোঁ পিঁয়াজ অকণমান, পিঁয়াজখিনি অলপ ৰঙা হ'ব লাগিব। কেঁচা জলকীয়াখিনি তেলত ভাজি ল'লেও কিন্তু শুকান জলকীয়া নিচিনাই হৈ যায়, কিন্তু টেষ্টটো কেঁচা জলকীয়াৰে থাকে। কাৰণে পিঁয়াজখিনি হৈ গ'ল। এতিয়া কাটি অকণমান বিলাহী দি দিম। দালিখিনি ঢালি দিলোঁ। অকণমান লৰাই দিম। দালি অনুযায়ী নিমখ মোৰ আইডিয়াত দি দিলোঁ। আপোনালোকে নিজৰ নিজৰ আইডিয়াত দি ল'ব। এতিয়া আমাৰ দালিখিনি খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, পৰঠাৰ লগতো খাব পাৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ, ধন্যবাদ।